মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত তেজপুৰত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। ভোমোৰাগুৰি জিলা পৰিষদৰ হৈ অগপ সমৰ্থিত প্ৰাৰ্থী নুৰুল হকে প্ৰদান কৰিছে মনোনয়ন পত্ৰ। জিলা পৰিষদ ভোমোৰাগুৰি জিলা পৰিষদ কিমান আশাবাদী? 100% 100% আশাবাদী। এবাৰ আমাৰ ভোমোৰাগুৰি জিলা পৰিষদ বিজেপিৰ আণ্ডাৰত জিকিব 100%। আমি এটা ৰেকৰ্ড গঠন কৰিম এইবাৰ, কাৰণ বাৰে বাৰে আমাৰ ভোমোৰাগুৰি জেডপি কংগ্ৰেছৰ প্ৰাৰ্থী জিকি অহাৰ পিছত জিলা পৰিষদত বহি কোনো তেওঁলোকে কাম কাজ নকৰে, আঁচনি নেপায়, ফাণ্ড নেপায়। গতিকে এইবাৰ আমি এটা পৃথ্বীৰাজ ৰাভাৰ নেতৃত্বৰ তলত আমি এটা ৰেকৰ্ড গঠন কৰিম। গতিকে আমি বিপুল ভোটত জয়ী হৈ আহিম, এইটো আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ পৰা বিপুল সমৰ্থন পাইছোঁ। আমি ভোমোৰাগুৰি জেডপিচিটোলৈ সম্পূৰ্ণ আশাবাদী, কিয় আজি তাত দল বান্ধি কমপ্লিট সকলো মানুহ ওলাই আহিছে আৰু সম্পূৰ্ণ আমি 100% তাত জিকিম। কালি ৰাতি যেতিয়া আমি টিকেট লৈ গৈছোঁ, প্ৰায় 3000ৰ পৰা ওপৰৰ মানুহে তেখেতক প্ৰচেছন কৰি লৈ গৈছে আৰু সম্পূৰ্ণ এই জিলা পৰিষদটো MLA ছাৰে মোক চাবলৈ দায়িত্ব দিছে আৰু দলৰ ফালৰ পৰা মোক দায়িত্ব দিছে। মই সকলোকে লগত লৈ তেখেতক কেনেকৈ জিকাই নিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা চলাই আছোঁ আৰু এই জিলা পৰিষদটো 100% আমি জিকিম, কোনো তাত সন্দেহ নাই।